বাহিৰত ওলাই গ'লে লগত মাস্কখন পিন্ধি যাবলৈ একদম নাপাহৰিব। কিবা বস্তু লোৱা বা দিয়াৰ আগত আৰু পাছত নিজৰ হাতখন চেনিটাইজাৰে ভালকৈ চাফা কৰি ল'বলৈ একদম নাপাহৰিব। চিন্তা নকৰিব, চব ঠিক হৈ যাব। Hey guys, good morning. Hey guys, welcome back to my channel. So আকৌ এবাৰ আহি গৈছো এটা vlog লৈ পেলাই, কিন্তু মই আজি ৰাতিপুৱা উঠি এটা কথা ভাবিছো যে যেহেতু এইটো হৈছে মে মান্থ, মোৰ বাৰ্থডে মান্থ, সো মই ভাবিছো কি এই মে মান্থটো এটলিষ্ট ইমান গ্যাপ নিদিও, বিকজ এতিয়াতো আৰু বন্ধই, ক'ব গ'লেতো ঘৰতে আছো, বিকজ গাড়ীবোৰ এতিয়া আহিবলৈ পায় মই যেতিয়া কিবা এটা ক'ব লওঁ। সো মই ভাবিছোঁ যে মে মান্থটো ইমান গেপ নিদিওঁ, লাইক সদায়ো নহয়, বাট সৰু সৰু গেপত মই ইটো ইটোকে ভ্লগ দি থাকিম। ভ্লগৰ কণ্টেণ্ট একজেক্টলি মই ক'ব নোৱাৰোঁ, এনেই আৰু ঘৰত যি কৰোঁ তেনেকৈ অলপ চলপ দেখাব চেষ্টা কৰিম। আৰু আপোনালোকে গম পাবই মোৰ বাৰ্থডে কেতিয়া, অবভিয়াছলি বাৰ্থডে স্পেচিয়েল ব্লগ আহিবই। কিন্তু সেয়াৰ এবাৰনো কি বাৰ্থডে স্পেচিয়েল, বিকজ আমাৰ কৰোণা বাইদেউ নোযোৱা হৈছে নহয়। চ' ঠিক আছে, চাই থাকক। হে গাইজ, চ' বৰষুণ ইয়াতে দেখা নাপাব, কিন্তু চাউণ্ডটো শুনিব চাগে। বৰষুণ কিন্তু দিছে। হে গাইজ, চ' এতিয়া মই বিচনাত বহি আছোঁ, এফালে টিউশ্যন চলি আছে, অলপ কথা বতৰাও চলি আছে, আৰু মই বিচনাত বহি মোৰ বহুত ভাল লগা কাম এটা কৰি আছোঁ। জীৱন আৰু এতিয়া ভাবিছোঁ অলপমান ৰেষ্ট লৈ লওঁ, তাৰপিছত ক্লাছো আছে। চ' হে গাইজ, চ' এতিয়া 5:30মান হৈছে, আৰু এই জাষ্ট মোৰ অনলাইন ক্লাছ অভাৰ হৈছে। আই থিংক 4টাৰ পৰা হৈছিলে। চ' সেই অকণমান টায়াৰ্ড হৈ আছোঁ, আৰু ভাবিছোঁ এতিয়া এই ব্লগটো মই এডিট কৰা ষ্টাৰ্ট কৰোঁ, আৰু চাওঁ লেংথটো কিমান হ'ব, বিকজ এইটো মান্থত মই লাইক অলপ বেছিকৈ এক্টিভ থাকিম বুলি ভাবিছোঁ। চ' চাই লওঁ, অলপ অলপকৈ মানে এনেকৈ ভ্লগছবোৰ দি থাকিম, যাতে নাম্বাৰ অফ ভ্লগছ বেছি হয়। চ' যদি লেংথটো অকণমান মানে মই যিমানটো এষ্টিমেট কৰি আছোঁ তাতছে যদি বেছি হয়, চ' তেতিয়াহ'লে মই এণ্ডিংটো কৰি দিম, বিকজ আকৌ নেক্সট দিনাটো লগ পামেই। চ' ঠিক আছে। হে গাইজ,
সো অলপ ওলাই আহিছো মানে চোতাললে বাহিৰত নহয় কাৰণ অবভিয়াসলি কারফিউ 8:15 মান হৈছে 8টা বাজি গ'ল আৰু আজি যেহেতু কৈছে যে এতিয়া কারফিউটো আগবঢ়াই দিব মানে 6টা মানৰ পৰা সব মানুহ ঘৰত সোমাব লাগিব সো এইকনে জীৱন হৈ পৰিছে আৰু আমাৰ বাস ইমান কনে সো এনে অলপ ওলাই আহিছো কিমান ৰুমত সোমাই থাকিম ন আৰু আজি অকন বতৰটো ঠাণ্ডা সো ভাবিলো আপোনালোককো লগত লৈ আহো হে আৰু এই জীৱন আৰু কৰোনা এই কৰি দিছে কৰোনাই আৰু গাইস সো অলপ খুলি হাৱা লবলৈ আহিছো বাহিৰত আৰু একদম লাইটৰ তলতে আছো এইকাৰণে মানে ইমান পোহৰ পৰিছে মানে ষ্ট্ৰীট লাইটৰ তলত ষ্ট্ৰীট লাইট মানে আমাৰ গেটৰ সন্মুখৰ ষ্ট্ৰীট নহয় আৰু আকাশখনলে চাইছো ডাৱৰ তাৰ মানে বৰষুণ দিব আজিকালি তৰাচৰা নোলোৱাই হ'ল আকাশো ধুনীয়া নোহোৱা হ'ল মানুহবোৰৰ মনবোৰো ধুনীয়া নোহোৱা হ'ল কি যে হৈছে হে গাইজ সো এতিয়া ভাবিছো আজিৰ ব্লগটো ইয়াতে শেষ কৰি দিওঁ এতিয়া খালি ডিনাৰ কৰিব আছে আৰু তাতছে বেছি একো নাই মানে দেখাবলগীয়া সো আকৌ জলদিয়ে লগ পাম এইটো মান্থতে লগ পাম আৰু হে আৰু যদি ব্লগটো চাই ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে নটিফাইড হৈ থাকে আৰু হে আৰু সো আজি কাৰণে আহিছো ষ্টে হেলদি বি হ্যাপি পিস